অধ্যক্ষ ডাঙৰীয়া, মই দীৰ্ঘদিন ধৰি মই নহয় অসমৰ সকলো সচেতন মানুহে লক্ষ্য কৰিছে যে আজিকালি থানাবিলাকত গোচৰবিলাক FIR বিলাক ৰেজিষ্টাৰ কৰা নহয়, পঞ্জীয়ন কৰা নহয়। বোধহয় আমাৰ অতি ভাল চৰকাৰখনে তেওঁলোকৰ নামটো যাতে নেশ্যনেল ক্ৰাইম ব্যুৰ ৰিপৰ্টত যাতে অপৰাধ অসমত কম হয় সেই বস্তুটো দেখুৱাবলৈ এইটো কৰি আহিছে। এতিয়া মোৰ ছাপ্লিমেণ্টাৰী প্ৰশ্নটো হ'ল, ইয়াত মই যিবিলাক প্ৰশ্ন সুধিছিলোঁ সেই প্ৰশ্নবিলাকৰ একেবাৰে সাধাৰণ উত্তৰ দিছে আৰু ফালৰি কাটি গৈছে। মোৰ প্ৰথম ছাপ্লিমেণ্টাৰীটো হ'ল যে 1 জুলাই 2024 পৰা 30 জুন 2026 অসমৰ সকলো থানাত বছৰি কিমানকৈ GD এণ্ট্ৰি কৰা হৈছিল, GD এণ্ট্ৰি কৰাৰ পাছত প্ৰিলিমিনাৰী এনকুৱাৰী কিমান গোচৰত কৰা হ'ল, এই GD এণ্ট্ৰি আৰু প্ৰিলিমিনাৰী এণ্ট্ৰিৰ পৰা কিমান FIR ৰেজিষ্টাৰ কৰা হ'ল, মেডিকেল কৰোৱা কিমান হ'ল, MLC বুলি যাক কয় মেডিকেল কৰোৱা কিমান হ'ল, আৰু মেডিকেল কিমান মানুহক কৰিলে আৰু কিমান মানুহক মেডিকেল কৰোৱাৰ পাছত FIR ৰুজু কৰিলে আৰু কিমানক নকৰিলে। এইটো লাগে। GD এণ্ট্ৰি আৰু FIR বছৰিকীয়া পাৰ্থক্য। 2024 চনত GD এণ্ট্ৰি টোটেল কিমান হৈছিলে, FIR কিমান হ'ল টোটেল, 25ত কিমান হৈছিলে GD এণ্ট্ৰি, FIR কিমান হ'ল, 26ত GD এণ্ট্ৰি কিমান হৈছিলে, FIR কিমান হ'ল, মেডিকেল কিমান হৈছিলে, FIR তাৰ পৰা কিমান হৈ গ'ল, এই প্ৰশ্নটোৰ উত্তৰ, আৰু প্ৰিলিমিনাৰী এনকুৱাৰী কিমান হৈছিলে, FIR তাৰ পৰা কিমান ৰেজিষ্টাৰ কৰিলে, কিয়নো এনেকৈ FIR বিলাক ৰেজিষ্টাৰ নকৰে, কি কাৰণত আপোনালোকে যদি চাই খুব চিৰিয়াছ কথাটো আজিকালি FIR ৰিজু নকৰে। গতিকে এই প্ৰশ্নটো হ'ল 2024 চন, 2025 চন আৰু 2026 চনত কিমান অসমত টোটেল GD এণ্ট্ৰি কিমান থানাবিলাকত, কিমান প্ৰিলিমিনাৰী এনকুৱাৰী হ'ল আৰু কিমান মেডিকেল কৰোৱা হ'ল, আৰু এই তিনিওটা ক্ষেত্ৰতে কিমান কিমান তাৰ পৰা গোচৰ FIR হিচাপে পঞ্জীয়ন কৰা হ'ল তাৰ তথ্য লাগে। GD এণ্ট্ৰি আৰু আমি তেখেতক দিয়া হৈছে, সদনত দিয়া হৈছে, তথ্য আমি দিছোঁ। নাই দিয়া নাই, মই সুধিছোঁ এতিয়া বেলেগ প্ৰশ্ন। মোক আপোনালোকে দিছে যিটো উত্তৰ, সেই উত্তৰটো আছে বেলেগ, সেইটোত আছে কিমান কেছ ৰেজিষ্টাৰ কৰা হ'ল সেইটোহে দিছে আপোনালোকে। আপোনালোকে মোক GD এণ্ট্ৰিটো দিয়া নাই। মই এতিয়া ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো মই GD এণ্ট্ৰিৰ পৰিমাণটো বিচৰাও নাছিলোঁ। GD এণ্ট্ৰিৰ কথা উল্লেখে কৰিছিলোঁ প্ৰশ্নটোত যে GD এণ্ট্ৰি কৰাৰ পাছত আপোনালোকে, তেনেহ'লে আমি কেনেকৈ দিম GD এণ্ট্ৰি যদি ইয়াত লিখি থোৱা আছে, ইয়াত GD এণ্ট্ৰি কিমান আছে আপোনালোকে দিব লাগিব। ছাপ্লিমেণ্টাৰী কুৱেশ্যন সেইটোকে বুলি কয়। আপুনি দিছে নেকি ইয়াত GD এণ্ট্ৰি? ছাপ্লিমেণ্টাৰী কুৱেশ্যন তাকে কয় যিটো প্ৰশ্ন ইয়াত দিয়া নাই আপোনালোকে এইটো সাজু হৈ আহিব লাগিব। মই ইয়াত ডাইৰেক্ট সুধিছিলোঁ, এইটো ছাৰ মোৰ প্ৰশ্নটো সুধি লওক। ছাৰ মোৰ প্ৰশ্নটো মই যিবিলাক প্ৰশ্নটো কৰিছিলোঁ, চলিত 2026 চৰকাৰে অসমত অপৰাধৰ হাৰ 28% হ্ৰাস পাইছে বুলি চৰকাৰী দাবী কৰিছে। সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ FIR সমূহকে গণনা কৰা হৈছে নে থানাসমূহত পঞ্জীয়ন হোৱা প্ৰতিটো GD এণ্ট্ৰি, ছাৰ শুনি লওক, প্ৰতিটো GD এণ্ট্ৰি আৰু NC গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ঠিক আছে, মই ডাইৰেক্ট প্ৰশ্নটো সুধিছোঁ, এতিয়া মোক সংখ্যাটো দিব লাগে। ছাৰ তেখেতে কোৱাই নাই, তেখেতে উত্তৰটো দিব লাগে। সংখ্যাটোৰ কথা তেখেতে কোৱাই নাই, ছাৰ উত্তৰটো দিব লাগিব। মই দি আছোঁ ছাৰ, সংখ্যাটোৰ কথা কোৱাই নাই। আজি পলাব নোৱাৰে আপুনি, কথাটো উত্তৰটো দিব লাগিব। ছাৰ মই উত্তৰ দিব দিয়ক, ৰ'ব না, আপুনি পলাই ছাৰ মোক ক'ব দিয়ক, ছাৰ মোক ক'ব দিয়ক, মই কৈ দিওঁ। ঠিক আছে কওক ছাৰ। আজি অসম বিধানসভাৰ এই 126 জন সদস্যৰ ভিতৰত এইবেলি আৰু যোৱাবেলিৰ কৈছোঁ, বিধায়কৰ কথা কৈছোঁ, সকলোতকৈ ফেক কেছ, ফেক এনকাউণ্টাৰ, ফেক শব্দটো পুলিচৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা মানুহজন কোন অধ্যক্ষ ডাঙৰীয়া? কোন অধ্যক্ষ ডাঙৰীয়া? অধ্যক্ষ ডাঙৰীয়া অখিল গগৈৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত 32টা কেছ আছে। তেখেতে কৈ ফুৰে যে গোটেইবিলাক তেখেতে কৈ ফুৰে গোটেইবিলাক ফেক। মোৰ এগেইনষ্টত 165টা আছে ছাৰ। গোটেই অসমত মোৰ এগেইনষ্টত 32টা নহয়, 165টা আছে, আৰু 50টা মান এতিয়ালৈকে মই 21 জেল পাই গ'লো। 50টা মানৰ এতিয়ালৈকে 21 জেল পাই গ'লো ছাৰ। মই ইলেকশ্যন এফিডেভিটত ভুল ইনফৰমেশ্যন কিয় দিছে? এইবিলাক নালাগে নহয় ব্যক্তিগত
ছাৰ মোক ক'ব নিদিয়ে কিয় মই যিটো প্ৰশ্ন সুধিছো তাৰ উত্তৰ দিয়ক ছাৰ মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক ছাৰ মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ক ছাৰ উত্তৰ দিবলৈ গৈ আছো ন উত্তৰ দিবলৈ এক্সাম্পল দিব লাগিব যদি আপুনি মই ছাৰ উত্তৰ দিলে এক্সাম্পল দিমেই মন্ত্ৰী ডাঙৰীয়া ছাৰ উত্তৰ দিলে মই এক্সাম্পল দিমেই মন্ত্ৰী ডাঙৰীয়া আপোনাৰ জিডিএনটিৰ তাৰ চৰকাৰৰ মুখ বন্ধ হৈ গৈছে ছাৰ বন্ধ হ'বই নোৱাৰে মোক বন্ধ হ'বই নোৱাৰে আপুনি কৈ যি মুখ্যমন্ত্ৰী পলাই দিছে এই প্ৰশ্নটোৰ কাৰণে ছাৰ মোক ক'ব দিয়া নাই ছাৰ মোক ক'ব দিয়ক না ছাৰ কথাটো ক'ব দিয়া নাই কথাটো ক'ব দিয়া নাই পলাই দিছে আজি আজি মোক বলব নাই মোক ক'ব দিয়ক এনে ফটোৱাটো কথা নক'ব ছাৰ মোক ক'ব দিয়ক ছাৰ মই ফটো দিবলৈ দিয়ক ছাৰ বহি দিছে ছাৰ ক'ব নিদিয়ে ছাৰ মোক ক'ব দিয়ক মোক ক'ব দিয়ক এক মিনিট মোক ক'ব দিয়ক এক মিনিট শুনক ছাৰ কগনিজেবল মই নন এক মিনিট বুজাম ছাৰ এক মিনিট আমাৰ এক মিনিট বহক মোক ডাঙৰীয়া দিব দিয়ক তাকে ক'ব ছাৰ মই ৰিপ্লাইটো ভালকে দিয়াই নাই মোক ৰিপ্লাই দিব লাগিব এক মিনিট মোক এটা কথা ক'ব দিয়ক এক মিনিট ডেকা মানৱ ডেকা এক মিনিট আমাৰ প্ৰচিডিঙৰ পৰা তেখেতে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া পলাই গৈছে এই কথাটো আমি উদ্ধাৰ কৰিছোঁ এক্সপ্লেইন কৰিছোঁ কাৰণ কিয় আৰে মোক ঠিক দিব নিদিয়ে কিয় মোক ক'ব দিয়ক মই কৈ আছোঁ ন সেইটো মই কৈ আছোঁতো সেইটো আপুনি প্ৰশ্নটোৰ উত্তৰ দিবলৈ কওক ছাৰ উত্তৰটো নিদিয়ে কিয় ছাৰ অখিল গগৈ ছাৰ উত্তৰটো দিবলৈ কওক আপুনি এক মিনিট বহক চাওকচোন এই শব্দটো অখিল গগৈ আঙুলি টোৱাই কথা নক'ব এক মিনিট মিনিষ্টাৰ এক মিনিট এফিডেভিটত কিমান কেছ মিনিষ্টাৰ, এক মিনিট। ছাৰ মোক ক'ব দিয়ক মই দিয়াই নাই উত্তৰ দিম উত্তৰ দিম ছাৰ, মই মোক এই উত্তৰটো শব্দ দিব দিয়ক। এক মিনিট এই শব্দটো আমি এক্সপ্লেইন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন দায়িত্ব পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছত দি যাব পাৰে তো তেখেতক দায়িত্ব দিছে এতিয়া ৰিপ্লাই দিয়ক ছাৰ ছাৰ মই মোক অকণমান ক'ব দিব লাগিব। ৰিপ্লাই ছাৰ BNSত কি হ'ল ছাৰ BNSত কোৱা হ'ল যে বহু কেছ ছাৰ ফেক কেছ বুলি কয় বহু ব্যক্তিয়ে এজন মানুহক অন্যায় কৰিবলৈ মিছাকে কেছ দিয়ে গতিকে BNSৰ অধ্যক্ষ ডাঙৰীয়াক কি কোৱা হ'ল যে যদি কিবা কেছ থানাৰ OC-য়ে ভাবে যে এই কেছটো কগনিজেবল নহয় নন কগনিজেবল মই সুধি আছো জিডিএনটিৰ সংখ্যা কিমান ৰিপ্লাই দিয়ক না ছাৰ জিডিএনটিৰ সংখ্যাটো সুধিছো ছাৰ মোক ক'ব দিয়ক আপুনি পিছত সুধিব না। GDNT নাম্বাৰৰ কথা সোধাই নাই ক'বলৈতো দিব লাগিব। ছাৰ GDNTটো মই বুজাই আছো তেখেতক তেখেতে ছাৰ মই যেতিয়া বুজাই কোৱা আছো শেষ হ'ব মই ক'বই satisfied নিদিয়ে হয় নে নহয় মই উত্তৰটো। জনাম নহয় আপোনাক ছাৰ উত্তৰটো ক'ব নিদিয়ে মহাপুৰুষে চব জানে। ফাদিল হ'ব ছাৰ আজি কওক। ছাৰ মই ডাঙৰ কথা ফাদিল কৰি আছো ছাৰ ছাৰ এফিডেভিটত তেওঁ ভুলকে কৈছে তাতে এইমাত্ৰ ক'লে 6365টা 150 কেছ আছে ছাৰ ইলেকশ্যন এফিডেভিটত তেওঁ দি দিছে মাত্ৰ 23টা কেছ এই সেইটোৱে কৈছো সেইটোৱে ডাঙৰ ফাদিল হ'ব ছাৰ তদন্ত হ'ব লাগে মহোদয় তেওঁ সদস্যতা বাতিল হ'ব লাগে অধ্যক্ষ মহোদয় According to government data, he has 32 cases and he has given in the affidavit that he has only 23 cases. Sir, 10টা কেছ ভুলকে দিছে স্যার স্যার এফিডেভিটখন আমি কেছ কোৰ্টত যাম স্যার স্যার 10টা কেছ তেওঁ ভুলকে দিছে ডাঙৰ ঘটনা স্যার স্যার এতিয়া মই উত্তৰ দিম স্যার GDNT মানে কি স্যার GDNT মানে কি স্যার 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 GDNT মানে কৈ আছো স্যার GDNT স্যার Please sit down. স্যার ক'বই নিদিয়ে প্লিজ স্যার GDNT মানে কি জেনেৰেল এন্ট্ৰি স্যাৰ থানাখনৰ এলেকাত 24 ঘণ্টাৰ ভিতৰত যি হৈছে যিকোনো হৈছে এন্ট্ৰি কৰিব লাগে তাত কেছেই হওক ক'ৰবাত যদি এখন দোকানো জ্বলি গৈছে বা যিকোনো এটা ঘটনা হৈছে যদি থানাত খবৰ পাইছে এইটো জেনেৰেল এন্ট্ৰি হ'ব লাগে ৰাতি 12টাৰ ভিতৰত জেনেৰেল এন্ট্ৰি কৰিবই লাগিব ফুল্লি ডিজিটেলাইজ অধ্যক্ষ ডাঙৰীয়া আজিকালি সেই কাগজত লিখা নিয়ম নাই বোলে আজি GDNT নকৰিলে আৰে মোক ক'ব নিদিয়ে আপুনি ক'লেই বস্তুটো আপোনাৰ ফাদিল হৈ যায় কাৰণে ক'ব নিদিয়ে মোক ক'ব দিয়ক প্লিজ ক'ব দিয়ক বুজাব Minister, দিয়ক please. ছাৰ জেনেৰেল এন্ট্ৰি আৰু FIRটো বেলেগ বস্তু ছাৰ যেতিয়া BNSত এইটো লক্ষ্য কৰিলে বহুত মানুহক ছাৰ জাপি দিয়া হয় ছাৰ তেওঁৱে কৈ থাকে ফেক এনকাউণ্টাৰ তেওঁৱে কৈ থাকে ফেক কেছ এই ফেক কেছ ৰাখিবলৈ অধ্যক্ষ ডাঙৰীয়া কি কৰা হ'ল যে যদি OC-য়ে ভাবে যে এই কেছটোৰ কোনো যথাযোগ্যতা নাই এই কেছটোৱে মানুহ এজনক কষ্ট দিবলৈ কৰিছে তেতিয়া তেওঁ DSPৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব ছাৰ DSPৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব উইদাউট পাৰ্মিশ্যন ফ্ৰম দ্য DSP তেওঁ কেছটো হেৰি কৰিব নোৱাৰে তেওঁ ফৰৱাৰ্ড কৰিব নোৱাৰে এনকুৱাৰীৰ কাৰণে দিব নোৱাৰে যদি DSPয়ে ছাৰ যদি ৰেগুলাৰাইজ কৰে বা গো এহেড দিয়ে তেতিয়া তেওঁ এজন আয়োগ দি সেই কেছটোৰ 14 দিনৰ ভিতৰত প্ৰিলিমিনাৰী এনকুৱাৰী কৰিব আৰু যদি তাতে ভাবে যে এইটো কগনিজেবল তেতিয়া FIR হ'ব আৰু যদি ভাবে এইটো কগনিজেবল নহয় FIR নহয় ছাৰ এতিয়া কথাটো কওঁ
মানুহ এজনে ভাবিব পাৰে যে মোৰ কেছটো আয়োজনে বা অচিজনে অলপ গণ্ডগোল কৰি ৰেজিষ্টাৰ নকৰিলে তেতিয়া তেওঁ এছ পিৰ ওচৰলৈ যাব পাৰিব ছাৰ আৰু নহ'লে ছাৰ কোৰ্টলৈ যাব লাগিব চিআৰ কোৰ্টটো পাৰিব ছাৰ যিজন মানুহে ভাবে যে মোক বঞ্চিত কৰা হৈছে মোক কষ্ট দিয়া হৈছে মোৰ কেছটো ৰেজিষ্টাৰ নকৰি তেওঁ যাব পাৰিব এছ পি লৈ তাৰলৈকে তেওঁ যাব পাৰিব কোৰ্টলৈকে ছাৰ এইখিনি আছেই কিন্তু ছাৰ মই আকৌ কৈছোঁ যে এই অখিল গগৈ ডাঙৰীয়াই কয় তেওঁৰ বিৰুদ্ধে এসোপা কেছ চব ফেক কেছ তেওঁ সদায় কয় চুৰ মাৰিলেও ডকাইত মাৰিলেও কয় বোলে ফেক এনকাউণ্টাৰ ফেক এনকাউণ্টাৰ ফেক এনকাউণ্টাৰ এইখিনি প্ৰতিৰোধ কৰিবলৈ অধ্যক্ষ ডাঙৰীয়া এই এফআইআৰটোক 14 দিনৰ কাৰণে প্ৰিলিমিনাৰী এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰা হৈছে আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া জিডি এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি এইটো থানাটোৰ ভিতৰত থানাৰ এলেকাত যি হয় যিকোনো ঘটনা কেছ দিলেও ছাৰ এখেতক এলপি স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক ছাৰ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া ছাৰ এখেতক এলপি স্কুলত আমাক যিটো সুধিছো সেইটো উত্তৰ দিয়ক ছাৰ এখেতক এলপি স্কুললৈ পঠিয়াই দিয়ক ছাৰ কথা ক'বলৈ আহিছে ছাৰ এতিয়া মই এটা কথা কওঁ ছাৰ তেখেতে ছাৰ এফিডেভিটত ভুলকে দিছে ঠিক আছে ছাৰ এফিডেভিটত ভুলকে দিছে ছাৰ তেখেতৰ ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে ঠিক আছে ছাৰ ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে ছাৰ কোনো পধ্যে মই আকৌ কৈছোঁ মই উত্তৰটো দিলোৱে কি উত্তৰ দিব লাগে বুজাক ভালকে বুজাব পাৰে আপুনি নুবুজো বুলি ভাবিছে কি বুজাম আপোনাক উত্তৰটো মই দিলোৱে জি ডি এণ্ট্ৰিটো ছাৰ বেলেগ বস্তু এফআইআৰটো বেলেগ বস্তু গতিকে এফআইআৰটো ছাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান জি ডি এণ্ট্ৰি আপুনি মোক দিছে এফআইআৰ সংখ্যা কিমান দিছে জি ডি এণ্ট্ৰিৰ সংখ্যা কিমানটো লাগে মোক আপুনি জি ডি এণ্ট্ৰিৰ সংখ্যাটো ক'ত দিলে সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া সুধিছো ছাপ্লিমেণ্টাৰী কুৱেশ্যন সোধা নাই ছাপ্লিমেণ্টাৰী কুৱেশ্যন ভয় খাব নালাগে কি মানুহ আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন 2 নম্বৰী চৰকাৰ এটা কথা উত্তৰটো দিবলৈ দিয়ক কিমান আছে 300 মান আছে ছাৰ অসমত 300খন মিনিমাম থানা আছে তাত জি ডি এণ্ট্ৰি কিমান 1 মিনিটত দিব পাৰি ছাৰ 1 মিনিটত দিব পাৰি মই গম পাইছো কি বুজি পাই ছাৰ ঠিক ছাৰ 1 মিনিটত মই ক'ব পাৰিম উত্তৰটো আপুনি মন্ত্ৰী ডাঙৰীয়া জি ডি এণ্ট্ৰিটো আপুনি ছাপ্লিমেণ্টাৰী সোধাৰ লগে লগে তেখেতে কেনেকৈ ক'ব পাৰিব জি ডি এণ্ট্ৰিৰ কথাটো তেখেতে আপুনি ছাপ্লিমেণ্টাৰী সোধাৰ লগে কেনেকৈ ক'ব পাৰিব কুৱেশ্যনটো চাই লওক 2 নম্বৰটো ছাৰ মই গাই দিওঁ 2 নম্বৰটোত মই লিখিছোঁ যে চলিত 2026 চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা 28% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ এফআইআৰ সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো জি ডি এণ্ট্ৰি আৰু এন চি গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি এলপি স্কুলৰ পৰা আকৌ পঢ়কে আপুনি সিমান কণজৰি বুদ্ধি নাই মন্ত্ৰী কিয় কৈছে আপোনাৰ এই কণজৰি বুদ্ধি নাই কিয় মন্ত্ৰী কৈছে বুজি নাপায় আণ্ডাৰষ্টেণ্ডিং নাই বুজি নাপায় বুজি নাই পোৱা মই সুধিছো জি ডি এন পি আৰু এন চি দুইটা সুধিছো ছাৰ লগতে এফআইআৰ সুধিছো ছাৰ এতিয়া মোক সংখ্যাটো লাগে ছাৰ দিয়ক ছাৰ সংখ্যাটো দিয়ক ছাৰ আপুনি বহক ছাৰ মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী আছে প্ৰথমটোকে উত্তৰটো দি লওক ছাৰ প্ৰথমটো দি লওক ছাৰ আপুনি জি ডি এণ্ট্ৰিৰ কথা কৈছে জি ডি এণ্ট্ৰিৰ সংখ্যাটো এতিয়া দিব পৰা নাই কাৰণ এইটো ইমান সম্ভৱ নহয় আপুনি বেলেগ ডিভাইচত দিবলৈ কওক ছাৰ বেলেগ ডিভাইচত আপোনাৰ ডিছক্ৰিমিনেটৰী পাৱাৰ আছে ছাৰ এইটো আপোনাৰ ডিছক্ৰিপশ্যন আছে এইটো সুধি আপোনাক মই ক'লো পৰৱৰ্তী সময়ত আপোনাক জি ডি এণ্ট্ৰিৰ নম্বৰটো সদনৰ মজিয়াত দাখিল কৰা মোৰ ছেকেণ্ড ছাৰ ছাপ্লিমেণ্টাৰী ছাৰ তেওঁ নেক্সট বিধানসভাত বা এই বিধানসভাত ছাৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী মোক ক'ব দিব ছেকেণ্ড ছাপ্লিমেণ্টাৰী ছাৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰীটো হ'ল জি ডি এণ্ট্ৰি আৰু এফআইআৰ যদি পুলিচে ৰেজিষ্টাৰ নকৰে তেন্তে তাক কমপ্লেইন কৰিবলৈ কি ব্যৱস্থা আছে ছাৰ মোক কথাটো কৈ ল'বলৈ দিয়ক ছাৰ টোল ফ্ৰী নাম্বাৰ বা ইমেইল আইডি দিয়া আছেনে মেজিষ্ট্ৰেটক কিমান জি ডি এণ্ট্ৰি নকৰিলে সেইটো যদি এফআইআৰ নকৰে তেতিয়াহ'লে CRPC 156 ছাবছেকশ্যন 3 আৰু BNSS 175 ছাবছেকশ্যন 3 অধীনত সেইটো মেজিষ্ট্ৰেটৰ ওচৰলৈ যায় তেনেকৈ মেজিষ্ট্ৰেটৰ ওচৰলৈ যোৱাৰ পাছত অসমত কিমানটা কেছ আকৌ ৰেজিষ্টাৰ এফআইআৰ কৰিবলৈ বাধ্য হৈছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আৰু আছাম হিউমেন ৰাইটছ কমিশ্যনে আকৌ নতুনকৈ জি ডি এণ্ট্ৰিবিলাকক নতুনকৈ এফআইআৰ কৰিবৰ কাৰণে
কিমানটা পঞ্জীয়ন কৰিবৰ কাৰণে প্ৰশ্নটো নিৰ্দেশ কি দিছে আপোনাৰ? নিৰ্দেশ প্ৰশ্নটো দিছে প্ৰশ্ন এইটো ছাৰ পুলিচ একাউণ্টেবিলিটি কমিশ্যনে কিমানটা এনেকুৱা GD&T পুলিচে এণ্টি FIR নকৰাৰ কাৰণে নিৰ্দেশ দিছে এই সংখ্যাটো যি মেজিষ্ট্ৰেটে দিয়া কিমান ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছে নেশ্যনেল কি কয় হিউমেন ৰাইটছ কমিশ্যন আছাম হিউমেন ৰাইটছ কমিশ্যন আৰু পুলিচ একাউণ্টেবিলিটি কাউন্সিলে কিমান এনেকৈ GD&T ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছে তাৰ অৰ্থটো হ'ল তেওঁলোকে নিৰ্দেশ দিছে মানে পুলিচে সেইটো ইচ্ছাকৃতভাৱে কৰা নাই গতিকে সেই পুলিচৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ উত্তৰটো লাগে মিনিষ্টাৰ ছাৰ আমাৰ হাতত তথ্য থকাৰ মতে এতিয়ালৈকে কোনো তেনেকুৱা কৰা নাই তথ্য নাই আছে আপুনি এনেই ক'লে হ'ব নেকি আপুনি আপুনি ক'ব নোৱাৰে লুকুৱাব লাগিব আপুনি আপুনি মাজত আপুনি লুকুৱাব লাগিব তথ্য লুকুৱাই মই জানো আপোনালোকৰ হোম ডিপাৰ্টমেণ্ট কেনেকে নাই একো তথ্য নাই বুলি কৈ আৰে আপুনি নিজে লুকুৱাইছে ছাৰ আপুনি ছাৰ এক ছাৰ মিনিট। তেখেতৰ 32টা কেছ আপুনি আছে সন্তুষ্ট হয়, তেখেতে হ'ব লুকুৱাইছে নহয় না? 23টা কেছলে মাজত কেলে আপুনি লুকুৱাই আমি ক'ত লুকুৱাও ছাৰ তেখেতে লুকুৱাই ছাৰ তেখেতৰ 32টা কেছ আছে বুলি মোৰ লগত report ছাৰ মোক অলপ ক'ব দিব ছাৰ মোক অলপ ক'ব দিব ছাৰ 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 মোৰ প্ৰশ্নটোৰ উত্তৰটো লাগে তেখেতেহে ছাৰ লুকুৱাই উত্তৰটো লাগে উত্তৰটো ছাৰ তেখেতে লুকুৱাই উত্তৰটো দিয়ক পলাই লাভ নাই চবে গম পাই গৈছে উত্তৰটো দিয়ক ছাৰ ছাৰ তই কৈ আছো ছাৰ চব শেষ হোম ডিপাৰ্টমেণ্ট আজি শেষ পুলিচ ডিপাৰ্টমেণ্ট শেষ আৰে এই নাঙত হৈ গ'ল চব বহক চুৰটো শেষ হৈ থাকিল ছাৰ তেখেতে তথ্য লুকুৱাই আমি নলুকুৱাও ছাৰ জল পটপটকে ওলাই গ'ল আমাৰ ৰেকৰ্ডত আছে 32টা কেছ তেখেতৰ এগেইনষ্টত আছে তেখেতে ক'লে 165টা কেছ আছিলে অন ৰেকৰ্ড এইটো ভিডিঅ' আছে ছাৰ ছাৰ তেওঁ আৰে হ'ব না। ছাৰ ইলেকশ্যন এফিডেভিটত কিমান দি থৈছে মাত্ৰ 23টা কেছ ছাৰ গতিকে 21টা তথ্য কোনোৱে লুকুৱাই মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়ে লুকুৱাই আমি নলুকুৱাও ছাৰ এই সদস্যতা বাতিল হ'ব লাগে অখিল গগৈ ছাৰ আপুনি ছাৰ অকল চৰকাৰী পক্ষক উত্তৰটো দিবলৈ দিয়ে নেকি ছাৰ আপোনাৰ হৈছে ভুল উত্তৰটো দিবলৈ দিয়ে নেকি ছাৰ আপুনি চৰকাৰৰ এতিয়া হৈ কাম কৰে নেকি ছাৰ